আউযুবিল্লাহিমিনাশ-শাইতানির-রাজিম। বিসমিল্লাহির-রাহমানির-রাহিম। সূরা আন-নিসা তিৰোতাসকল পৰৱৰ্তী অংশ। ৰুকু 6 34 নম্বৰ আয়াত। পুৰুষ নাৰীৰ কাৱাম ৰক্ষক আৰু প্ৰতিপালক, যিহেতু আল্লাহে এজনক আনজনৰ ওপৰত বৈশিষ্ট্য দান কৰিছে আৰু যিহেতু সিহঁতে পুৰুষে নাৰী প্ৰতিপালনৰ বাবে নিজ ধন সম্পদ ব্যয় কৰে, সেয়ে সাধ্বী নাৰীসকলে সিহঁতৰ অনুগত হৈ থাকে। পুৰুষৰ অনুপস্থিতিতো আল্লাহৰ ৰক্ষণাবেক্ষণ আৰু পৰ্যবেক্ষণৰ অধীনত সিহঁতৰ অধিকাৰ ৰক্ষা কৰে। যিসকল স্ত্ৰীৰ অবাধ্যতাৰ প্ৰতি তোমালোকৰ আশংকা হয়, প্ৰথমে সিহঁতক ভালদৰে বুজাবা। বুজনি নামানিলে সিহঁতৰ শয্যা ত্যাগ কৰা। তথাপিও সংশোধন নহ'লে সিহঁতক লঘুভাৱে প্ৰহাৰ কৰা। সিহঁত যদি তোমালোকৰ বাধ্য হয়, তেনেহ'লে সিহঁতক অযথা কষ্ট দিবলৈ চেলুও নিবিচাৰিবা। মনত ৰাখিবা, আল্লাহ সমুন্নত আৰু তেওঁ অতি মহান। 35 নম্বৰ আয়াত। আৰু যদি স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্ক বিচ্ছেদ হোৱাৰ তোমালোকৰ শংকা হয়, তেনেহ'লে মধ্যস্থতাকাৰী হিচাপে পুৰুষৰ আত্মীয়স্বজনৰ পৰা আৰু স্ত্ৰীৰ আত্মীয়স্বজনৰ পৰা একোজনকৈ ব্যক্তি নিযুক্ত কৰা। তেওঁলোকৰ দুয়োজনে শান্তি কামনাৰ পৰস্পৰৰ মিতমাত কৰিব বিচাৰিলে আল্লাহে সিহঁতৰ মাজত পুনৰ মিলাপ্ৰীতিৰ ব্যৱস্থা কৰি দিব। আল্লাহ সৰ্বজ্ঞ সৰ্বাভিজ্ঞ। 36 নম্বৰ আয়াত। আল্লাহৰ উপাসনা কৰা, তেওঁৰ লগত আন কাকো অংশী নকৰিবা। পিতৃ মাতৃ, আত্মীয়স্বজন, মাউৰা ল'ৰা-ছোৱালী, অভাৱগ্ৰস্ত লোক, আত্মীয় প্ৰতিবেশী, অনাত্মীয় প্ৰতিবেশী, কাষত থকা লগৰীয়া, মুছাফিৰ আৰু তোমালোকৰ অধীনস্থ দাস-দাসীবোৰৰ প্ৰতি সৎব্যৱহাৰ কৰিবা। আল্লাহে গৰ্বী আৰু দাম্ভিক মানুহক ভাল নাপায়। 37 নম্বৰ আয়াত। আল্লাহে সেইবিলাক মানুহকো ভাল নাপায়, যিবিলাকে কৃপণালি কৰে, আনকো কৃপণালি কৰিবলৈ উপদেশ দিয়ে, আৰু আল্লাহে সিহঁতক যিবোৰ অনুগ্ৰহ দান কৰিছে সেয়া গোপন কৰি ৰাখে। এনে অকৃতজ্ঞ অবিশ্বাসকাৰী মানুহৰ বাবে মই প্ৰস্তুত কৰি ৰাখিছোঁ লাঞ্ছনাদায়ক শাস্তি। 38 নম্বৰ আয়াত। সেইবিলাক মানুহকো আল্লাহে ভাল নাপায়, যিবিলাকে আনক দেখুওৱাৰ উদ্দেশ্যে নিজ ধন সম্পদ ব্যয় কৰে। প্ৰকৃততে সিহঁতে আল্লাহক বিশ্বাস নকৰে আৰু পৰকালকো বিশ্বাস নকৰে। শয়তান কাৰোবাৰ সংগী হোৱা দুখজনক কথা, কিয়নো সি বৰ জঘন্য সংগী। 39 নম্বৰ আয়াত। সিহঁতে যদি আল্লাহ আৰু পৰকালৰ প্ৰতি বিশ্বাস স্থাপন কৰিলেহেঁতেন আৰু আল্লাহে সিহঁতক যিবোৰ অনুগ্ৰহ দান কৰিছে তাৰ পৰা সৎ কামত ব্যয় কৰিলেহেঁতেন, তেনেহ'লে সিহঁতৰ কি ক্ষতি হ'লহেঁতেন, আল্লাহে সিহঁতক ভালকৈয়ে জানে। 40 নম্বৰ আয়াত। আল্লাহে অণু-পৰমাণু অবিচাৰ নকৰে। কোনোৱে এটি পুণ্য কাম কৰিলে আল্লাহে তাক দুগুণ কৰি দিয়ে। তাৰোপৰি তেওঁ নিজৰ ফালৰ পৰা অংশৰ পুৰস্কাৰ দান কৰে। 41 নম্বৰ আয়াত। যেতিয়া মই প্ৰত্যেক সম্প্ৰদায়ৰ পৰা একোজনকৈ সাক্ষী উপস্থিত কৰাম আৰু হে মুহাম্মদ ﷺ, তোমাকো ইহঁতৰ সাক্ষী হিচাপে উপস্থিত কৰাম, তেতিয়া সিহঁতৰ কি দশা হ'ব। 42 নম্বৰ আয়াত। যিবিলাকে অবিশ্বাস কৰিলে আৰু ৰচুলক অমান্য কৰিলে, সেইদিনা সিহঁতে কামনা কৰিব, সিহঁতে যদি মাটিৰ লগত মিলি সমান হৈ গ'লহেঁতেন। সিহঁতে আল্লাহৰ পৰা কোনো কথা লোকঢাক কৰিব নোৱাৰে।